Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে আসাম HS ফাইনাল দিয়া সকলো ছাত্ৰ-ছাত্ৰীলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ HS ফাইনাল দিয়া সকলো ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট কোনদিনা দিব আৰু কিমান তাৰিখত দিব, কোনটো সময়ত দিব সেইটো বিষয় লৈ আজি তোমালোকৰ লগত আলোচনা কৰিম। যে নহওক কিয় তোমালোকে বহুতে মোক মেছেজ যোগে জনাই আছা যে এপ্ৰিলৰ লাষ্ট উইকত ৰিজাল্ট দিব নেকি, কিছুমানে সুধি আছা এপ্ৰিলৰ থাৰ্ড উইকত ৰিজাল্ট দিব নেকি, আৰু কিছুমানে কৈ আছে যে মে মাহৰ ফাৰ্ষ্ট উইক বা মে মাহৰ ছেকেণ্ড উইকত ৰিজাল্ট দিব নেকি। মই তোমালোকক কেইটামান ৱেবছাইট দেখাই দিম আৰু অফিচিয়েলি ভাবে কোনটো এনাউন্স কাৰেক্ট হ'ব সেইখিনি মই তোমালোকক এই ভিডিওটোৰ জৰিয়তে তোমালোকক জনাই দিম। আৰু লগতে আমাৰ মুখ্যমন্ত্ৰীয়ে অফিচিয়েলিভাৱে কি আপডেট দিছে যদি দিছে সেইখিনি মই তোমালোকক দেখাই দিম। ভিডিওটোৰ শেষত তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিওটো স্কিপ নকৰিবা। লগতে তোমালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা, যিহেতু তোমালোকে নতুন নতুন আপডেটসমূহ যাতে পাই থাকা সেইটো কাৰণতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু আগন্তুক সময়ত তোমালোকৰ প্ৰিপাৰেশ্যনৰ কাৰণে বা তোমালোকৰ সৰু ভাইটি ভণ্টিৰ কাৰণে যাতে এই চেনেলটো এটা সহায়ক হিচাপে ব্যৱহাৰ কৰিব পাৰা সেইটো হিচাপত তোমালোকৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখা। এতিয়া তোমালোকক ফাইনাল যিটো ডেট সেইটো কেনেকৈ তোমালোকক কম আৰু সেইখিনি কথা ইয়াতে দেখাই দি আছোঁ। চোৱা, ইয়াতে যিটো আসাম HS ফাইনেলৰ যিটো অফিচিয়েল ৱেবছাইট যিটো দিয়া আছে ৰিজাল্ট 2025, ইয়াতে চোৱা তোমালোকৰ ইয়াতে দিয়া আছে ৰিজাল্ট ডেট লাইকলি ইন এপ্ৰিল। যদি তোমালোকৰ এপ্ৰিল মাহত যদি ৰিজাল্টটো ঘোষণা কৰে তেতিয়াহ'লে তোমালোকে যদি এপ্ৰিল মাহত ৰিজাল্টটো ঘোষণা হয় তেতিয়াহ'লে তোমালোকে ৰিজাল্টটো পাবা এপ্ৰিল মান্থৰ লাষ্ট উইকত। এইটো একেবাৰে 100% কথা, এপ্ৰিল মাহৰ লাষ্ট উইকত তোমালোকে ৰিজাল্টটো পাবা যদি এপ্ৰিল মাহত ঘোষণা কৰে। লগতে ইয়াতে দিছে আসাম HS ফাইনেল ৰিজাল্ট 2025 টু বি এনাউন্সড চন, মানে এনাউন্স যে কৰিব মানে অলপতে এনাউন্সটো কৰি দিব, মানে বেছি দেৰি নকৰে, অলপ কেইদিনৰ ভিতৰত ৰিজাল্টটো দি দিব। নেক্সট তোমালোকক আৰু কেইটামান বস্তু মই দেখাই আছোঁ, তোমালোকে চাবা, শেষত মই কৈ দিম কোনটো তোমালোকৰ কাৰেক্ট ৰিজাল্ট ডেট হ'ব। ইয়াতে তোমালোকৰ কৈছে যে আসাম HS ৰিজাল্ট 2025 আসাম ক্লাছ 12 ৰিজাল্ট ডেট। ইয়াতে যিটো কথা জনাইছে যে যোৱা বছৰ HSৰ ৰিজাল্টটো এনাউন্স হৈছিল 2024 ৱাজ এনাউন্স অন 9th May at 9 AM, হয় এনেকুৱা সময়ত তোমালোকৰ ৰিজাল্টটো পোৱা গৈছিল। কিন্তু মানে আমাৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বৰ্ডে এইবাৰো কৈ আছে যে মানে অফিচিয়েল যিটো ৱেবছাইটত কৈছে যে আসাম ক্লাছ 12 ৰিজাল্ট ইজ এক্সপেক্টেড টু এনাউন্স ইন এপ্ৰিল। বুজিছ, মানে এপ্ৰিল মাহতে ৰিজাল্টটো দিব বুলি ঘোষণা কৰি আছে। এক্সপেক্টেড যিহেতু এটা ডেট দিছে, হয় লাষ্ট উইক নহ'লে এপ্ৰিলত নিদিয়ে। তাৰপিছত তোমালোকক আৰু কেইটামান কথা মই কৈছোঁ, তোমালোকৰ ৰিজাল্টটো তোমালোকে কেনেকৈ চাব লাগিব সেইটো বিষয়টো মই তোমালোকক দেখাই দিম আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, যিহেতু আৰু কেইটামান ৱেবছাইটত যাই কিনে তোমালোকক দেখুৱাৰ পিছতহে তোমালোকক মই যিটো কাৰেক্ট যিটো আনচাৰ কোনদিনা ৰিজাল্ট দিব সেইটো মই তোমালোকক জনাই দিম। আৰু ইয়াতে তোমালোকৰ আসাম HS ফাইনেল ক্লাছ 12 এডমিট কাৰ্ড, এইটো এডমিট কাৰ্ডছৰ বিষয়ে কিবা কৈছে আৰু এইটো কোনো কথা নহয়। আৰু তোমালোকৰ ৰিজাল্ট ইয়াতে চোৱা, আসাম HS ফাইনেল এক্সাম অভাৰ দ্য ইয়াৰ্ছ, মানে 2019, 20, 22, 23, 24ত ৰিজাল্ট কেতিয়া দিছে সেইটো তোমালোকে চাবা। যেনেকুৱা 2019ত দিছিল মে মাহৰ 25, 2020 দিছিল জুন মাহৰ 25ত, 2022 দিছিল জুন মাহৰ 27ত আৰু 2023 দিছিল জুন মাহৰ 6ত। এইটো কি দেখা গৈ আছে ক'ভিড-19ৰ পিছৰ পৰা তোমালোকৰ কি যিটো এডুকেশ্যন ছেক্টৰ সেইটো কি হৈছিল, পিছুৱাই গৈছিল। মান্থ পিছুৱাই যোৱাৰ পিছত তোমালোকৰ ৰিজাল্টটো এনেকুৱা মাধ্যমত আহিছে। কিন্তু চোৱা কৰোণা ভাইৰাছ অহাৰ আগতে 2019ত চোৱা মে মাহৰ 25ত সেই ৰিজাল্ট ঘোষণা কৰিছে আৰু 2024ত তোমালোকৰ মে মাহৰ 9 তাৰিখত সেই ৰিজাল্ট ঘোষণা কৰিছে। চোৱা ইয়াতো তোমালোকৰ কনফিউজ, এই 5টা বছৰত চোৱা 3টা বছৰত ছেম আছে, কিন্তু 3টা বছৰতো সেইটো আমি জানোৱে যে তেতিয়া কৰোণা ভাইৰাছৰ সময় আছিল আৰু লগতে 19 মানে 2019 আৰু 2024 চনত দিছিল, এবাৰ দিছে মে মাহৰ 25 আৰু 24ত দিছে মে মাহৰ 9 তাৰিখ। তেতিয়াহ'লে এই গোটেইখিনি কথা কিমান দূৰ কোনখিনি সত্য হ'ব সেইখিনি কথা মই ভিডিঅ'টোৰ শেষত দেখাই দিম। আৰু
তোমালোকৰ যেটো ৰিজাল্ট হেতু অফিচিয়ালি তোমালোকৰ অনলাইনতে চাব পাৰিবা আৰু কোনটো ওয়েবসাইটৰ জৰিয়তে তোমালোকৰ চাব পাৰিবা হেতু মই ইয়াতে দেখাই দিছো ইয়াতে তোমালোকৰ দিয়া আছে ওয়েবসাইটটো হেতু তোমালোকে চাবা result www.result.shiksha or download the mobile app upload the mobile app from Google Play Store আৰু তোমালোকে Google Play Store যাই কিনে তোমালোকে সার্চ কৰিবা Assam Higher Secondary Education Council মানে AHSEC result 2025 এনেকুৱাকৈ মাৰিলে তোমালোকৰ Assam Higher Secondary Education Councilৰ এপছটো আহি যাব আৰু সেই এপছটো তোমালোকে এতিয়া ডাউনলোড কৰি ৰাখিবা কাৰণ যেতিয়া তোমালোকৰ ৰিজাল্টটো দিয়া হয় সেইটো সময়ত তোমালোকৰ অফিচিয়ালি যিখিনি ওয়েবসাইট থাকে সেইখিনি সাৰ্ভাৰ ডাউন হৈ থাকে আৰু সেইটো হিচাপত আগতীয়াকৈ তোমালোকে এই এপছটো ডাউনলোড কৰি ৰাখিবা লগতে স্টেপ 2ত কৈছে মানে ৰিজাল্টটো কেনেকৈ চেক কৰিবা তোমালোকৰ অফিচিয়াল ওয়েবসাইট অথবা যেটো মোবাইল এপ যেটো থাকিব প্লে ষ্টৰৰ পৰা যেটো ডাউনলোড কৰিবা হেতুত যাই কিনে তোমালোকে এন্টাৰ ইউৰ SSLC roll code and the roll number as it appears on your admit card and click on the Get Assam Higher Secondary Education Council result button আৰু এইখিনি মাৰাৰ পিছত ক্যাপচা কোড থাকে এই ক্যাপচা কোড মাৰাৰ পিছত তোমালোকে সাবমিট বটনত ক্লিক কৰাৰ লগে লগে স্টেপ 3 কৈছে your Assam class 12 result 2025 will be displayed instantly তুমি হয় ল্যাপটপ দি চাইছা বা কম্পিউটাৰ দি চাইছা বা মোবাইল দি চাইছা লগলে কি হ'ব সাবমিট বটনত ক্লিক কৰাৰ লগে লগে তোমাৰ ডিসপ্লেত লগে লগে তোমালোকৰ ৰিজাল্টটো শো হ'ব তাৰ পিছত স্টেপ 4ত তোমালোকৰ কৈছে যে টেক এ প্ৰিন্ট আউট অফ ইউৰ Assam Higher Secondary Education Council HS Final Result 2025 for future reference আৰু তোমালোকে হেতু প্ৰিন্ট আউট কৰি লব পাৰিবা মই আৰু এটা ওয়েবসাইটত তোমালোকক দেখাইছো তোমালোকে ভিডিওটো স্কিপ নকৰিবা আৰু তোমালোকক এটা কথা কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সময়ৰ নিউজটো যাতে সময়মতে তোমালোকে পোৱা আৰু এটা ওয়েবসাইটত তোমালোকক লৈ আইছো Assam HS Result 2025 when will ASSEB release 12th class result check expected date and time হয় ইয়াতে দিয়া আছে Assam HS Result 2025 check the detailed news value to know when the Assam HS result will be released with expected date and time also get to know steps to download the mark sheet of Assam Higher Secondary Education Council Assam HS result etu মই দেখাই আছো কি কৈছে এইটো ওয়েবসাইটত তোমালোকক মই দেখাই দি আছো আৰু ইয়াতে তোমালোকৰ ৰিজাল্ট ডেটটো দি দিছে তোমালোকে চাবা Assam HS Final Result 2025 overview ইয়াতে তোমালোকৰ দিছে board name to চাবা Assam Higher Secondary Education Council exam name to আছিল Assam Higher Secondary exam লগতে তোমালোকৰ ইয়াতে দেখাইছে যে Assam HS Result 2025 official যেটো ওয়েবসাইট Assam Higher Secondary Education Council nic.in asec.nic.in এইটো হল তোমালোকৰ অফিচিয়াল ওয়েবসাইট কিন্তু এইটো ওয়েবসাইটত তোমালোকৰ যেটো ফাইনাল ৰিজাল্ট ডেট যেটো দিছে April/May expected মই প্ৰথমতে তোমালোকক কৈছো যদি এপ্ৰিল মাহত ৰিজাল্টটো দিয়ে এপ্ৰিল মাহৰ লাষ্ট উইক অথবা মে মাহৰ ফাৰ্ষ্ট উইকত তোমালোকৰ ৰিজাল্টটো দিব আৰু তোমালোকৰ ৰিজাল্ট মোডটো হ'ব তোমালোকৰ অনলাইন লগতে আৰু এটা কথা তোমালোকক কৈছো যি সকল ছাত্ৰ-ছাত্ৰীয়ে Assam Higher Secondary Education Councilৰ ৰিজাল্টত ফেল হ'ব হেসকল ছাত্ৰ-ছাত্ৰীয়ে যেহেতু এটা দুটা সাবজেক্টৰ কাৰণে ফেল পৰিব হে পঢ়াৰ পিছত হেসকল ছাত্ৰ-ছাত্ৰী যেতিয়া কম্পাৰ্টমেন্ট এক্সাম দিব লাগিব তেতিয়া তোমালোকৰ মানে কেতিয়া তোমালোকে এক্সাম দিব পাৰিবা যেনেকৈ SSLC ৰিজাল্টটো যোৱাৰ পিছত তেতিয়া মানে এক মাহ পিছতে তোমালোকৰ কম্পাৰ্টমেন্ট এক্সাম হ'ব কিন্তু HS ৰ ৰিজাল্টটো তোমালোকৰ ইয়াতে কৈছে এক্সপেক্টেড এপ্ৰিল অৰ মে হয় ইয়াৰে তোমালোকৰ কম্পাৰ্টমেন্ট এক্সাম মানে যিসকলে ফেল কৰিব হেসকল ছাত্ৰ-ছাত্ৰী এক্সপেক্টেড আগষ্ট মাহত কম্পাৰ্টমেন্ট এক্সাম হ'ব আৰু ৰিজাল্টছ ফৰ যেটো মোড হেতু সেম অনলাইন মোডত চাব লাগিব ৰোল কোড আৰু ৰোল নম্বৰটো লাগিব তাৰ পিছত মই আৰু এটা ওয়েবসাইটত যাই কিনে তোমালোকক দেখাই আছো হেতু ওয়েবসাইটত যোৱাৰ আগতে মই তোমালোকক আৰু কেইটামান অফিচিয়ালি ওয়েবসাইট মই দেখাই আছো যাতে HS ৰ ৰিজাল্ট হ'ব পৰা ইয়াতে এটা আছে asec.assam.gov.in আৰু এটা আছে result assam.nic.in এই দুটা তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিবা আৰু তোমালোকৰ লাষ্ট এটা টাইমছ নাও এটা ওয়েবসাইট আছে এইটো ওয়েবসাইটত আহিছো ইয়াতে দিছে Assam 12 Result Board Result 2025 Assam HS Result 2025 the Assam Board will declare the Assam Higher Secondary Education Council Result 2025 students can view their marks on assam
asec.assam.gov.in and result assam.nic.in তাৰ পিছত এইটো ওয়েবসাইটত তোমালোকক মই যিখিনি দেখাই দিম এইটো মানে অলপ হেৰি ভাল লাগিছে ইয়াতে তোমালোকক দেখাইছে যে আসাম এইচএছ ৰিজাল্ট এক্সপেক্টেড অন মে 9 এইটো মাহৰ মানে নেক্সট মাহৰ এপ্ৰিল মাহৰ পিছৰ মান্থ মে মাহৰ 9 তাৰিখত তোমালোকৰ এইচএছ ৰিজাল্টটো দিব বুলি ইয়াতে ডাইৰেক্ট কৈছে আৰু টাইম চেনত মই যিখিনি দেখি আছো যে যিখিনি কথা কয় ইয়াতে মিছা নকয় মানে যিখিনি কয় সেইটো মতে ৰিজাল্টটো দি দিয়ে আৰু ইয়াতে কৈছে আসাম এইচএছ ৰিজাল্ট এক্সপেক্টেড অন মে 9 আৰু এইটো ডাইৰেক্ট কৈছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল ইজ লাইকলি টু ৰিলিজ দ্য আসাম এইচএছ ৰিজাল্ট মে মাহৰ 9 তাৰিখ আৰু তোমালোকৰ 9 বজাতে তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা আৰু এক্সপেক্টেড মে মাহৰ 9 তাৰিখটোৱে শিওৰ হ'ব তোমালোকৰ ৰিজাল্টটো আৰু তোমালোকক এটা কথা কৈছো তোমালোকৰ এইচএছৰ ৰিজাল্ট কেতিয়া দিব কোনটো সময়ত দিব কিমান তাৰিখত দিব সেইখিনি কথা সম্পূৰ্ণ জানিবৰ কাৰণে তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখা যাতে তোমালোকে লগে ভিডিওটো পাই যোৱা কিমান তাৰিখৰ ৰিজাল্ট দিব যেহেতু এটা ভয় লাগি আছে কাৰ ৰিজাল্ট বা কেনেকৈ হ'ব বা ভবামতে কাৰোবাৰ ৰিজাল্ট নহব এইলৈ যেনকৈ কিয় তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখিবা তাৰ পিছত ইয়াতে পাসিং কিছুমান ক্ৰাইটেৰিয়া দিছে এইবিলাক মই পিছৰ ভিডিওটোত মই বুজাই দিম তোমালোকক কিন্তু তোমালোকৰ ৰিজাল্ট দিয়াটো হেৰি হ'ব তোমালোকৰ মে মাহৰ 9 তাৰিখতে তোমালোকৰ ৰিজাল্টটো এইটোৱে শিওৰ হ'ব মৰমৰ ছাত্ৰীসকল এইখিনিতে মই ভিডিওটো শেষ কৰিছো লগতে তোমালোকক আৰু এটা কথা ৰিমাইন্ডাৰ কৰিছো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও